হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰু এই মুহূৰ্তত উপস্থিত আছোঁ মই নলবাৰী জিলাৰ বাদেহিলা শংকৰাম প্ৰাথমিক বিদ্যালয়ত। অসম চৰকাৰৰ যি গুণোৎসৱ শিক্ষাৰ যি এটা নতুন প্ৰয়াস, শিক্ষা বিভাগক উন্নতিকৰণ কৰাৰ কাৰণে অসম চৰকাৰে যি পদক্ষেপ লৈছিল তাক সঁচাকৈ লেখত ল'বলগীয়া। কিন্তু অতি পৰিতাপৰ বিষয় যে এনেকুৱা এখন শিক্ষানুষ্ঠানত মই উপস্থিত আছোঁ এতিয়া যে ৰান্ধনীশালেই হৈছে শ্ৰেণীকোঠা, ছাত্ৰ ছাত্ৰীয়ে ৰান্ধনীশালতেই পাঠদান কৰে। কোনো আন্তঃগাঁথনি নাই, কোনো খেলপথাৰ নাই। যি ছাত্ৰ ছাত্ৰীৰ যি শৈক্ষিক যি ক্ৰিয়া বা বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ ছাত্ৰ ছাত্ৰীক বিভিন্ন সুযোগ লাগে আৰু সেই সুযোগৰ পৰা বঞ্চিত হৈছে নলবাৰী জিলাৰ শংকৰাম প্ৰাথমিক বিদ্যালয়। আৰু যিখন শিক্ষানুষ্ঠানে 1985 চনত স্থাপিত হৈছিল সেইখন শিক্ষানুষ্ঠানৰ আজি যি অৱস্থা তথৈবচ সেই দৃশ্য আমাৰ সতীৰ্থই দেখুৱাব। মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এইখন এখন শংকৰাম প্ৰাথমিক বিদ্যালয় আৰু যিখন বিদ্যালয় 1985 চনত এষ্টাব্লিছ হৈছিল আৰু এই এষ্টাব্লিছ হোৱা শিক্ষানুষ্ঠানখনত এতিয়া আমি দেখিবলৈ পাইছোঁ যে তৰ্জাৰ বেৰৰ ভিতৰত পাঠদান চলি আহিছে আৰু এই তৰ্জাৰ বেৰৰ ভিতৰত পাঠদান চলি আহিছে আৰু এইপিনে দেখুৱাইছে সতীৰ্থই যে যিটো ৰান্ধনী ঘৰ তাতো কেতিয়াবা মানে পাঠদান কৰিব লগা অৱস্থা হয়। গতিকে এইদৰে শিক্ষানুষ্ঠানখন চলি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব চৰকাৰৰ দিনত যি শিক্ষাক লৈ যি এক নতুন প্ৰয়াস চলাইছে শৈক্ষিক মানদণ্ড উন্নতি হোৱাৰ কাৰণে আমি এই ক্ষেত্ৰত প্ৰধান শিক্ষকগৰাকী আছে, প্ৰধান শিক্ষকগৰাকীক জানিব বিচাৰিম। গতিকে আপোনালোকৰ এই যিখন শিক্ষানুষ্ঠান ইয়াততো বিভিন্ন আমি দেখিবলৈ পাইছোঁ তৰ্জাৰ মানে ঘৰতে পাঠদান চলি আহিছে, এই ক্ষেত্ৰত কি কয় আপুনি? এইখন আচলতে 2013 চনত চৰকাৰে লৈছে। আমাৰ কোনো ধৰণৰ বিল্ডিং গ্ৰেণ্ড এতিয়ালৈকে অহা নাই। ৰান্ধনী ঘৰ এটা আহিছে আৰু লেট্ৰিন বাথৰুম আহিছে দুটা, বইজ আৰু গাৰ্লছৰ ছেপাৰেট। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰী পাঠদানৰ কাৰণে আমাৰ এটা বিল্ডিঙৰ অতি প্ৰয়োজন আছে, গতিকে এতিয়ালৈকে হোৱা নাই। আৰু চৰকাৰে আমাৰ সৰ্বশিক্ষাৰ তৰফৰ পৰা 2024 চনত আমাৰ পৰা বিদ্যালয়ৰ তথ্যখিনি লৈ গৈছে, আমি ফটো সহকাৰে দিছোঁ। গতিকে নিশ্চয় তেখেতসকলে অতি সোনকালে আমাক বিল্ডিং গ্ৰেণ্ড এটা দিব বুলি আমাৰ বিশ্বাস হৈছে এইবাৰ। আৰু আমি চৰকাৰক অনুৰোধ কৰোঁ যে এই শংকৰাম প্ৰাথমিক বিদ্যালয়ত এটা শ্ৰেণী কথা দিলে ছাত্ৰ ছাত্ৰীখিনিৰ বহুত উপকাৰ হ'ব। আৰু এইখন একেবাৰে পিছপৰা বৰপেটা জিলা আৰু নলবাৰী জিলাৰ একদম সীমামূৰীয়া অঞ্চলত অৱস্থিত। কিমানগৰাকী শিক্ষক আছে আৰু ছাত্ৰ ছাত্ৰী কিমান আছে? আমি ইয়াত 2জন শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী বৰ্তমান 20 জন আছে। কিন্তু বিদ্যালয়খন যদি উন্নত হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে কৃষি প্ৰধান যি বাদেহিলা গাঁও, এই বাদেহিলা গাঁৱত ইয়াৰে যি স্থানীয় যিসকল জ্যেষ্ঠ ব্যক্তি আছিল তেখেতসকলৰ অশেষ চেষ্টা আৰু কষ্টৰ ফলত 85 চনতে স্থাপিত হৈছিল। কিন্তু 13 চনত চৰকাৰে যিখন শিক্ষানুষ্ঠানক মানে চাবিল কৰিলে আৰু সেইখন স্কুলত আজি আমি যি অৱস্থা দেখিছোঁ ইয়াত ৰান্ধনী ঘৰতো কেতিয়াবা শ্ৰেণীকোঠা হয়। এই ক্ষেত্ৰত আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকী আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম কি কয় আপুনি যে ইয়াততো ৰান্ধনী ঘৰতো কেতিয়াবা শ্ৰেণীকোঠা মানে কৰিছে, পাঠদান কৰিছে। কিন্তু চৰকাৰক এই অনুৰোধ মোৰ ফালৰ পৰা যে অন্ততঃ এটা ৰুম দিলে আমাৰ ছাত্ৰ ছাত্ৰীখিনি বহুত আনন্দিত হ'ব বা আমিও আনন্দিত হ'ম। আৰু এই ফিল্ডখনৰ কাৰণে চৰকাৰে এটা খেলা ধূলাৰ কাৰণে ছাত্ৰ ছাত্ৰীখিনি বেলেগৰ ফিল্ডত যাই খেলা ধূলা কৰিব লাগে। সেইবাবে অনুৰোধ চৰকাৰক যে আমাৰ ফিল্ডখন যেনে তেনে অলপ আগবাঢ়ি দিয়ে যেন। এতিয়া খেলপথাৰ এতিয়ালৈকে নাই। ইয়াৰ কি খেলপথাৰৰ কাৰণে মাটি আছে? আছে 1 বিঘা আছে। 1 বিঘা মানে এতিয়া কি খেতিপথাৰ হৈ আছে? খেতিপথাৰ হৈ আছে। মুখ্যমন্ত্ৰী কি কয় আপুনি, কি আহ্বান জনায়? আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক, এয়ে যে আমাৰ খেলপথাৰৰ কাৰণে ফিল্ডখন ডেভেলপ কৰি দিয়াৰ কাৰণে অনুৰোধ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।